মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এইবেলি আমাৰ 457তম তিৰুভাৱ তিথিৰ আয়োজন কৰা হৈছে আৰু আমাৰ এই ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ আমাৰ উদ্যোগত বৰপেটাৰ আৰ্হিত আমাৰ বুঢ়া সত্ৰীয়া ৰাজীৱ বাবলোচন সন্তৰ সহযোগত বা নেতৃত্বত আজি আমাৰ 7 দিন ধৰি এই সত্ৰত নাম প্ৰসংগ চলি আছে আৰু সদৌ শুৱালকুছিৰ সমূহ নামঘৰতে যদিও আমাৰ এই গুৰুজনাৰ তিৰুভাৱ তিথি উদযাপন হৈ আহিছে তথাপি এই ঐতিহাসিক হাতীসত্ৰৰ উদয়ন সত্ৰ হিচাপে এটা পৰম্পৰা আছে আৰু সেই পৰম্পৰা অনুসৰি আমাৰ শ্ৰী ঈশ্বৰ হাতীসত্ৰৰ নেতৃত্বত আমাৰ ৰাতিপুৱাৰ বৰগীতকে আদি কৰি ৰাতিপুৱাৰ আমাৰ নিত প্ৰসংগ আবেলিৰ প্ৰসংগ আৰু আমাৰ গধূলিৰ প্ৰসংগৰে আমাৰ এই 7 দিন ধৰি খোল বাদ্য গায়ন বায়নকে ধৰি সকলোখিনি পৰিৱেশন কৰি এই কীৰ্তনটি নাম কীৰ্তন চলি আছে আৰু আজিও আমাৰ এই গুৰুজনাৰ এই 7 দিনৰ দিনা আমাৰ যিটো তিৰুভাৱ তিথি উদযাপন হৈছে ইয়াত বিভিন্ন সত্ৰৰ বা বিভিন্ন চুবুৰীৰ পৰা ভকত বান্ধৱ আহি আমাৰ ইয়াত নাম কীৰ্তনত বহিছে আৰু তেখেতসকলৰ সহযোগত আমাৰ এই নাম কীৰ্তন ভাবি আজি আমাৰ বুঢ়া সত্ৰীয়া ৰাজীৱলোচন সন্তৰ ভাৱত নেতৃত্বত যি চলি আছে এই নাম কীৰ্তনখিনি আমাৰ চলি থাকিব আৰু ইয়াত আমাৰ একদম গধূলিহে আমাৰ এই নিত প্ৰসংগ আমাৰ সামৰণি এই কীৰ্তনৰ উৎসৱটি আমাৰ সামৰা হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।